সুমন্ত মাধৱ বৰা আপোনাৰ ওচৰলৈ আহিছোঁ বিধানসভাত অখিল গগৈ পত্নীৰ সন্দৰ্ভত চাকৰি বিতৰ্কৰ সন্দৰ্ভত যেহেতু মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পাছতে সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে একাংশ লোক ওলাই আহিছে বিশেষকৈ আমি দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাইছোঁ ডক্টৰ ডালিমা কাকতিৰ এটা বিশেষ পোষ্টে টুলপাৰ লগাইছে সবিশেষ কথাখিনি আপোনাৰ পৰা জানিব বিচাৰিম সুমন্ত হয় চাওক মুনমি শেহতীয়াকৈ দেখিবলৈ পোৱা গৈছে অসম বিধানসভাৰ যি বাজেট অধিৱেশন এই অধিৱেশনৰ প্ৰথমটো দিনৰ পৰাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈৰ যি বাকযুদ্ধ এই বাকযুদ্ধই আচলতে এটা ৰূপ পোৱা পৰিলক্ষিত হৈছিল আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে দুয়োগৰাকী নেতাই দুয়োৰে ব্যক্তিগত জীৱনৰ কিছুমান কথা বতৰা সমান্তৰালভাৱে আচলতে পত্নীক লৈ বিবিধ মন্তব্য কৰা পৰিলক্ষিত হৈছে আৰু কালিও ঠিক তেনেকুৱাই হৈছিল হিমন্ত বিশ্ব শৰ্মাৰ পত্নীৰ এখন আচলতে নতুনকৈ খোলা বিদ্যালয়ৰ প্ৰসংগ উত্থাপন কৰি যথেষ্ট আচলতে তীৰ্যক মন্তব্য কৰিছিল অখিল গগৈ আৰু তাৰ পাছতেই অখিল গগৈক প্ৰত্যুত্তৰ দিয়ে হিমন্ত বিশ্ব শৰ্মাই আৰু অখিল গগৈক প্ৰত্যুত্তৰ দিবলৈ গৈ হিমন্ত বিশ্ব শৰ্মাই কালিৰ দিনটোত বি বৰুৱা কলেজত অখিল গগৈৰ পত্নীয়ে কেনেকৈ চাকৰি পাইছিল মই জানো বুলি কৰা মন্তব্যৰ পাছতে এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে একাংশ লোক ওলাই আহিছে মুকলিকৈ অখিল গগৈৰ পত্নীৰ আচলতে যি চাকৰি লাভৰ যি কাৰ্য বা কেনেকৈ অখিল গগৈৰ পত্নীয়ে চাকৰি লাভ কৰিছিল কোনো মেধা লোকক বঞ্চিত কৰি অখিল গগৈৰ পত্নীয়ে চাকৰি লাভ কৰিছিল নেকি এই ধৰণৰ কিছুমান প্ৰসংগ উত্থাপন হৈছে আৰু তাৰ মাজতেই দুটাকৈ ফেচবুক পোষ্টে যথেষ্ট চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ইতিমধ্যে আমি টেলিভিছনৰ পৰ্দাত সেই ফেচবুক পোষ্টকেইটা দেখুৱাইছোঁ আৰু মোৰ হাতত মোবাইল ফোনটোতো মই সেই ফেচবুক পোষ্ট দুটা উলিয়াই লৈছোঁ NB নিউজৰ দৰ্শকসকলৰ বাবে বিধানসভাৰ মজিয়াত এবাৰলৈ বাবে হ'লেও এই বিষয়টো উত্থাপন কৰাৰ বাবে ডক্টৰ ডালিমা কাকতিৰ নামৰ এই ফেচবুক প্ৰফাইলটোৰ জৰিয়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰা পৰিলক্ষিত হৈছে এইগৰাকী ডক্টৰ ডালিমা কাকতি এখন বৰ্তমান আচলতে এখন কলেজৰ তেওঁ এগৰাকী অধ্যাপিকা আৰু এই অধ্যাপিকা গৰাকীয়ে এটা চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিব বিচাৰিছে কেৱল অখিল গগৈৰ প্ৰতি নহয় সেই সময়ৰ শিক্ষা ব্যৱস্থা কেনেদৰে চলিছিল কাৰ আশীৰ্বাদত কোন সাংবাদিক কোন মুধাপোতা নেতা আৰু কোন অৰাজনৈতিক সংগঠনৰ নেতাৰ আচলতে ছত্ৰছায়াত একাংশ কলেজত চাকৰি নিযুক্তিৰ ক্ষেত্ৰত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল সেই ধৰণৰ তথ্য কিন্তু উদঙাই দেখুওৱা পৰিলক্ষিত হৈছে ডক্টৰ ডালিমা কাকতিয়ে ফেচবুক পোষ্টত লিখিছে যে বহুদিন এই যিটো বিতৰ্ক তেওঁ চাকৰিৰ পৰা বঞ্চিত হ'ল ডক্টৰ ডালিমা কাকতিৰ ঠাইত অখিল গগৈৰ পত্নীয়ে চাকৰি পালে বুলি উল্লেখ কৰি তেওঁ কৈছিল এই সন্দৰ্ভত তেওঁ 2015 চনত ফেচবুকত লিখিছিল বাতৰি কাকতত লিখিছিল তাৰ পাছতো কিন্তু তেওঁ কোনো ধৰণৰ সদুত্তৰ নাপালে আৰু এইবাৰ বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়টো উত্থাপন কৰাৰ বাবে তেওঁ সন্তোষ পাইছোঁ বুলি মন্তব্য কৰিছে আৰু তেওঁৰ যি শিক্ষা আৰু কৰ্মজীৱন সেই কৰ্মজীৱন আৰু শিক্ষাৰ সেই বিশেষ আচলতে এখন বায়'ডাটা তেওঁ নিজেই ফেচবুকত শ্বেয়াৰ কৰা পৰিলক্ষিত হৈছে য'ত তেওঁ উল্লেখ কৰিছে মাত্ৰ 45% নম্বৰ লাভ কৰি স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ এগৰাকী প্ৰাৰ্থীয়ে তেওঁৰ নামত থকা চাকৰি পালে কিন্তু তেওঁৰ যি আচলতে স্বীকৃতি আছিল সেই সময়ত তেওঁ 2007 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া ভাষা বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ মাষ্টাৰ্ছ ডিগ্ৰী লাভ কৰিছে 2005 চনত নলবাৰী মহেন্দ্ৰ নাৰায়ণ চৌধুৰী বালিকা মহাবিদ্যালয়ৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অসমীয়া বিভাগত প্ৰথম হৈ তেওঁ স্নাতক অৰ্থাৎ BA ডিগ্ৰী তেওঁ লাভ কৰিছে তাৰপিছত তেওঁ UGC নেট পাইছে স্লেট পৰীক্ষাত উত্তীৰ্ণ হৈছে MPhil উপাধি আছে ডক্টৰেট উপাধি আছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ PhD কৰিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত গৱেষণা গুৰুৰূপেও স্বীকৃতি তেওঁ লাভ কৰিছে গোল্ড মেডেল পাইছে আৰু তাৰ পাছত এতিয়া দেখিবলৈ পোৱা গৈছে যে গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ত শিক্ষকতাৰে তেওঁ কৰ্মজীৱন আৰম্ভ কৰিছিল আৰু তাৰ পাছত বৰ্তমান এখন কলেজৰ তেওঁ অধ্যাপিকা কিন্তু এতিয়া প্ৰশ্ন উত্থাপন হৈছে সঁচাকৈ ডক্টৰ ডালিমা কাকতি বঞ্চিত হৈছিল নেকি ডক্টৰ ডালিমা কাকতিৰ ঠাইত সঁচাকৈয়ে অখিল গগৈৰ পত্নীয়ে চাকৰিটো লাভ কৰিলে নেকি যদিহে এয়া সত্য তেনেহ'লে সেই সময়ৰ শিক্ষা ব্যৱস্থাক লৈ কিন্তু আজিৰ দিনটোত যে তুলপাৰ লাগিব সেই কথা স্পষ্ট হৈ পৰিছে কেৱল সিমানেই নহয় ডক্টৰ ডালিমা কাকতিয়ে আৰু এটা বিস্ফোৰক অভিযোগ উত্থাপন কৰিব বিচাৰিছে যে তেওঁ যেতিয়া গম পাইছিল এই সমগ্ৰ বিষয়টোক চাকৰি নিযুক্তি প্ৰক্ৰিয়াটোত অনিয়ম সংঘটিত হৈছিল তেওঁ নিজেই গুৱাহাটী বিশ্ববিদ্যালয়ত VC গৰাকীলৈ তেওঁ আচলতে লিখিতভাৱে অভিযোগ পত্ৰ প্ৰেৰণ কৰিছিল আৰু আজি তেওঁ মন্তব্য কৰিছে সেই সময়ত যিগৰাকী VC তেওঁ নাম উল্লেখ কৰা নাই সেই বিশেষ ইমেইলটোৰ কোনো তথ্য দিব বিচৰা নাই তথাপিও এটা স্ক্ৰীনশ্বট সন্নিৱিষ্ট কৰি দিছে যিটো স্ক্ৰীনশ্বটৰ জৰিয়তে তেওঁ কোৱা হৈছে যে পৰৱৰ্তী সময়ত আৰু পোষ্ট ওলাব
আপুনি ভালদৰে কষ্ট কৰক আপোনাৰ মেধাক আমি আচলতে সন্মান জনাইছোঁ আৰু আপুনিও চাকৰি লাভ কৰিব এই ধৰণৰ এটা কিন্তু আচলতে সমবেদনা বুলিয়েই কওক বা সেই প্ৰাৰ্থীগৰাকীক ডক্টৰ ডালিমা কাকতিক আশ্বাস নিয়াবৰ বাবে কিন্তু সেই সময়ৰ VC গৰাকীয়ে ব্যক্তিগতভাৱে এটা মেইল কৰিছিল বুলিও এই বিশেষ ডক্টৰ ডালিমা কাকতিৰ যিটো পোষ্ট সেই পোষ্টত উল্লেখ কৰা পৰিলক্ষিত হৈছে এইখিনিতে এই বিতৰ্কৰ অন্ত পৰা নাই এই বিতৰ্কৰ পুনৰ সৃষ্টি হ'ল গোবিন শইকীয়া নামৰ এটা ফেচবুক প্ৰফাইলৰ জৰিয়তে গোবিন শইকীয়া নামৰ ফেচবুক প্ৰফাইলটোৰ জৰিয়তে কোৱা হৈছে অসম বিধানসভাত আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই উদঙাই দিয়া তথ্যত চেলেঞ্জৰ সমৰ্থনত কওঁ যে সেই মেধাৱী প্ৰাৰ্থীগৰাকী বা ছোৱালীজনী মোৰ পত্নী ডক্টৰ ডালিমা কাকতি আছিল অৰ্থাৎ ডক্টৰ ডালিমা কাকতিৰ স্বামী গোবিন শইকীয়াও ফেচবুকত সেই পোষ্টটো উল্লেখ কৰি কৈছে যে সেই সময়ত যদিও সামাজিক মাধ্যম বৰ এটা ষ্ট্ৰং নাছিল আজিৰ দৰে ফেচবুক ইমান ষ্ট্ৰং নাছিল তথাপিও সংবাদ মাধ্যমতো এই বিষয়ে আচলতে বাতৰি হৈছিল কিন্তু কোনেও কথাটো মন নকৰিলেও কিন্তু একাংশ যিটো বন্ধু মহল বা অন্যান্য যিসকল মেধা শিক্ষাৰ্থীয়ে সেই সময়ত সেই চাকৰিটোৰ বাবে আবেদন কৰিছিল তেওঁলোকে জানে যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম শ্ৰেণীৰ প্ৰথম BA আৰু প্ৰথম শ্ৰেণীৰ প্ৰথম MA তেতিয়াই তেওঁ UGC নেট আৰু স্লেট লাগি আছিল JRF পাইছিল PhD ডিগ্ৰী আছিল শেহতীয়াকৈ সেইগৰাকী প্ৰাৰ্থীক বঞ্চিত কৰি বিশ্ববিদ্যালয়ৰ ডিগ্ৰীত 47% পোৱা আৰু ডিগ্ৰীত 3বাৰকৈ বেক লাগি কোনোমতে চুচৰি ওলাই অহা এগৰাকী প্ৰাৰ্থীৰ সন্মুখত তেওঁৰ পত্নীৰ মেধাৰ মূল্য শূন্য আছিল বুলি এই মন্তব্য কৰা পৰিলক্ষিত হৈছে ফেচবুক পোষ্টত কেৱল সিমানেই নহয় তেওঁ আৰু এটা মন্তব্য কৰিছে দুজন মুধা ফুটা সাংবাদিক এই সাংবাদিক দুজন কোন আমি নাজানো সংগঠনৰ নেতা এজনৰ নাম উল্লেখ কৰিছে আৰু লম্পৰ এটা দালালৰ দপদপনিত মেধাই ত্ৰাহি মধুসূদন কৰিছিল আৰু এই মুহূৰ্তত যদিও কোৱাটো যুক্তিসংগত নহ'ব গোবিন শইকীয়াই ডক্টৰ ডালিমা কাকতিৰ পোষ্টতকৈ এখোপ চৰাই গৈ উল্লেখ কৰিছে এই সমগ্ৰ ঘটনাটোত হয়তো প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া প্ৰত্যক্ষভাৱে দোষী হ'ব পাৰে এয়া আমাৰ কথা নহয় এই মন্তব্য কৰিছে গোবিন শইকীয়া নামৰ ফেচবুক পোষ্টৰ জৰিয়তে আৰু গোবিন শইকীয়া আৰু ডক্টৰ ডালিমা কাকতিৰ এই ফেচবুক পোষ্টৰ তলত এনে একাংশ আচলতে লোকে কমেণ্ট কৰিছে যিসমূহ কমেণ্ট পঢ়িলেও আপুনি গম পাব কেৱল বি বৰুৱা কলেজেই নহয় আন একাংশ কলেজত শিক্ষক নিযুক্তিৰ নামত চূড়ান্ত বেমেজালি যে হৈছিল সেই কথা এটা এটাকৈ এতিয়া পোহৰলৈ আহিব সমগ্ৰ কলা অধ্যায় এতিয়া পোহৰলৈ আহিব বুলি আশা প্ৰকাশ কৰা হৈছে কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈ কিহৰ ভিত্তিত এই অভিযোগ উত্থাপন কৰিলে বা আজিৰ দিনটোত অখিল গগৈয়ে মুখ্যমন্ত্ৰীগৰাকীৰ অভিযোগ খণ্ডন কৰিবলৈ কিবা ব্যৱস্থা গ্ৰহণ কৰিবনে সংবাদমেলৰ আয়োজন কৰিবনে সেইসমূহ কথাও কিন্তু খন্তে সময়ৰ পাছতহে পৰিস্ফুট হ'ব মুনমি হয় সুমন্ত মাধৱ বৰা যেহেতু অত্যন্ত আসলতে এটা স্পৰ্শকাতৰ বিষয় ইমান ডাঙৰ এটা অভিযোগ আনিছে গতিকে অত্যন্ত চিন্তিত বিষয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়াসমূহ দেখিবলৈ পাইছো আমি সকলোৱে যি সময়ত আসলতে এই যি কেলেংকাৰী বা এই নিযুক্তিৰ সন্দৰ্ভত খেলিমেলিৰ সৃষ্টি হৈছিল সেই সময়ত শিক্ষামন্ত্ৰী কোন আছিল লগতে সেই শিক্ষামন্ত্ৰী গৰাকী তদন্তৰ আওতাত আহিবনে বা যিসমূহ শিক্ষা বিভাগৰ বিষয়ববীয়া আছিল যিসকলে এই নিযুক্তিত খেলিমেলিৰ সৃষ্টি কৰিছিল তেওঁলোককো নিশ্চিতভাৱে তদন্তৰ আওতাত আনিব লাগে সুমন্ত চাওক এইখিনি কথাক লৈ আজিৰ দিনটো যথেষ্ট চৰ্চা হ'ব সেই সময়ত শিক্ষা মন্ত্ৰী কোন আছিল শিক্ষা বিষয়া কোন আছিল কলেজখনৰ সেই বিশেষ আচলতে সাক্ষাৎকাৰটোত পেনেলত কোন কোন বহিছিল এই সমগ্ৰ কথাখিনি আজিৰ দিনটোত পৰিস্ফুট হ'ব আৰু যদিহে সঁচাকৈ ডক্টৰ ডালিমা কাকতি আৰু গোবিন শইকীয়াৰ নামৰ এই দুটা ফেচবুক প্ৰফাইল বুলি এই মুহূৰ্তত আমি কৈছোঁ এই ফেচবুক প্ৰফাইল দুটাত বা ডক্টৰ ডালিমা কাকতিয়ে নিজে বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে VCয়ে মেইল কৰা এটা স্ক্ৰীনশ্বট তেওঁ সংলগ্ন কৰি দিছে সমান্তৰালভাৱে গোবিন শইকীয়াও একাংশ অভিযোগ উত্থাপন কৰিছে এই সমূহ যদি অভিযোগ সঁচা প্ৰমাণিত হয় নিশ্চয়কৈ আজিৰ দিনটোত হয়তো এই সমগ্ৰ বিষয়টোক লৈ তদন্তও ঘোষণা হ'ব পাৰে হয়তো শব্দটো এই মুহূৰ্তত আমি কৈছোঁ পৰৱৰ্তী সময়তহে আচলতে পৰিস্ফুট হ'ব এই সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেই সময়ত কোন দায়িত্বত আছিল পেনেলত কোন আছিল এই সকলো বিষয় তন্নতন্নকৈ আজিৰ দিনটোত কিন্তু বিবেচনা কৰা হ'ব ধন্যবাদ জ্ঞাপন কৰিছো সুমন্ত মাধৱ বৰা সবিশেষ কথাখিনিৰ জনৰ বাবে পুনৰবাৰ দৰ্শকসকলক জনাব বিচাৰিম এটা আসলতে ৰাজ্যৰ টুলপাৰ লগোৱা খবৰ নিযুক্তিৰ ক্ষেত্ৰত বা চাকৰি লাভ কৰাৰ ক্ষেত্ৰত একাংশ মেধাৱী লোকসকলক বা মেধাৱী যুৱক যুৱতীসকলক বঞ্চিত কৰি একাংশ লোকে কেৱল পেনেলিষ্টৰ বাবে বা কেৱল বিভিন্ন আসলতে তুষামুদৰ জৰিয়তে বিভিন্ন পন্থাৰ জৰিয়তে এনেধৰণে চাকৰি লাভ কৰাৰ শেহতীয়াকৈ যি তথ্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদনত পোহৰলৈ আনিছে সেয়া অত্যন্ত আসলতে চিন্তিত খবৰ আৰু ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্ততে এই
সমগ্ৰ কথাখিনিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আৰু কালিৰ দিনটোত সদনৰ মজিয়াত অখিল গগৈ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কি কথাক লৈ এই সমগ্ৰ কথাখিনি পোহৰলৈ আহিছিল মুখ্যমন্ত্ৰীয়ে কিহৰ বাবে মুখ্যমন্ত্ৰীয়ে অখিল গগৈ বিশেষকৈ অখিল গগৈক তেওঁ এনেধৰণে অখিল গগৈক এনেধৰণে বিভিন্ন কথা বতৰাৰ সন্দৰ্ভত আচলতে অখিল গগৈ বিভিন্ন প্ৰসংগৰ ক্ষেত্ৰত অখিল গগৈক প্ৰথমতে তুষামোদ কৰিছিল তাৰ পাছত আচলতে লক্ষ্য কৰি লৈছিল অখিল গগৈ সেই সমগ্ৰ কথাখিনি আমাৰ হাতত এই মুহূৰ্তত আহি পৰিছে আমি আগবঢ়াই লৈছোঁ মই আজিও মনত বহুত দুখ পাই থাকো আপুনি মোৰ 2 বছৰীয়া ছোৱালীজনীক যেটো কৰি থৈছে নহয় নাপায় ইমান কৰিবৰ কাৰণে সৰু ছোৱালী এজনীক আপুনি তাইৰ বয়স তেতিয়া 2 বছৰ 3 বছৰ হৈছিল আপোনাৰ মই যদি কওঁ আপোনাৰ পৰিবাৰে বিবৰা কলেজত কেনেকৈ চাকৰি পাইছিল মইতো আজিলৈকে কোৱা নাই টেটত যেতিয়া শিক্ষক নিযুক্তি হৈছিল আপুনি ল'ৰাবিলাকক গৈ কি কৈছিল এই তত 9 মাহৰ চাকৰি সব শেষ হৈ যাব কৈছিল নে নাই কওকচোন আপুনি যিমান এতিয়া সেই কন্টেক্সুৱেল শিক্ষক এতিয়া কন্টেক্সুৱেলে হৈ আছে আপুনি কৰিব পৰা নাই এইটো আপোনাৰ দিনত স্কুল কমিছে স্কুল বঢ়া নাই চৰকাৰী স্কুল আপোনাৰ